নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এই ভিডিঅ'টো LP আৰু UPৰ যি 4500 পোষ্ট আছে আৰু যি পোষ্টৰ অলৰেডি এপ্লাই হৈ গৈছে আৰু কাট অফ আহিব আৰু লগতে মেৰিট লিষ্টত যিসকলৰ নাম আহিছে এই তেখেতসকলে যাতে এই 4500 পোষ্টৰ পৰা যিসকলে অলৰেডি কোনোবা গ্ৰেজুৱেট টিচাৰত বা পোষ্ট গ্ৰেজুৱেট টিচাৰত পাইছে তেখেতসকলৰ নামবোৰ যাতে এই লিষ্টত যদি আছে তাৰ পৰা যাতে উইথড্ৰ কৰি ল'ব পাৰে, যাতে কোনোবা ৱেইটিং লিষ্টত থকা কোনোবা এজনে মানে সেই পোষ্টটোত এটা সুযোগ পায়। সেইটো কাৰণে এই এখন নটিফিকেশ্যন আহিছে আৰু এইটো এটা খুব ভাল পদক্ষেপ, কাৰণ এনেকুৱা হোৱা উচিত, কাৰণ বহুতেই পইণ্টৰ ব্যৱধানত ৰৈ যায়। গতিকে এনেই যিহেতু যোগ্য প্ৰাৰ্থী আছে, পোষ্টবিলাক এনেই ভেকেণ্ট হৈ থকাৰ কোনো যুক্তি নাই, কাৰণ এনেও বছৰে বছৰে নতুন যিহেতু ৰিটায়াৰমেণ্ট হৈ থাকে মানুহবিলাক, গতিকে পোষ্ট ওলাবই, সেইটো আৰু চিন্তা কৰিবলগীয়া কথা নহয়। কিন্তু 0.1 বা 1-2 নম্বৰৰ কাৰণে ৰৈ যোৱাটো সেইটো আচলতে কাম্য নহয়। সেইকাৰণে ইয়াতে চাব, ইয়াতে দিছে যে ভেৰি গুড নিউজ ফৰ LP UP কেণ্ডিডেটছ হু এপ্লাইড আণ্ডাৰ 4500 পোষ্ট। এইটো মই ফেচবুকৰ পৰা লৈছিলোঁ। ইয়াতে তেখেতে লিখি দিছে, যিজন ব্যক্তিয়ে পোষ্ট কৰিছে। তাতে চাব, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, মই কৈছোঁৱে কাহিলীপাৰাৰ পৰা আহিছে এইখন। ইয়াতে পাব্লিছ হৈছে কাহিলীপাৰাৰ পৰা নটিচখন। চাব, ইন পাৰ্চুৱেঞ্চ অফ দ্য গভ্ট লেটাৰ ভাইট নাম্বাৰ, এইখিনি মই আৰু পঢ়ি নাথাকোঁ নাম্বাৰবিলাক। ইয়াতে মূল কথালৈ আহোঁ। টু এনচিয়ৰ ডেট দেয়াৰ ইজ ন' অভাৰলেপিং অফ এপইণ্টমেণ্ট টু চেম কেণ্ডিডেট, the candidates who have applied for the post of teachers of LP and UP schools under DEE Assam against advertised number to thakile ekhini and has already been appointed in any post under the government of Assam are hereby requested to visit the official website of DEE Assam @ dee.assam.gov.in যাব দিছে তেখেতসকলক। তাৰমানে গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত যিসকলে অলৰেডি জব পাইছে তেখেতসকলৰ নামটো অফিচিয়েল ৱেবছাইটত গৈ যিটো দিছে ইয়াতে dee.assam.gov.in গৈ নিজৰ নামটো উইথড্ৰ কৰিব দিছে। তাতে তেখেতসকলে লগ ইন কৰাৰ লগে লগে অপশ্যন পাব। তেখেতসকলৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ডেৰে লগ ইন কৰাৰ লগে লগে উইথড্ৰ অপশ্যনটো তেখেতসকলক মানে তাতে শ্ব' কৰাব। তাৰপিছত দিছে ইয়াত ছাবমিট দিয়াৰ উইথড্ৰল অফ কেণ্ডিডেচাৰ আণ্ডাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ফৰ দ্য পোষ্ট অফ টিচাৰ ফ্ৰম, ইয়াতে এটা তাৰিখ দিছে, বহুদিন সময় দিছে, 24/12/2025 পৰা 4/1/2026, মানে জানুৱাৰীৰ 4 তাৰিখলৈকে সময় দিছে। আজি যিহেতু 25 তাৰিখ, বহুত দিন সময় আছে। আৰু আশা কৰোঁ যিসকলে নতুনকৈ এপইণ্টমেণ্ট পাইছে GT PGTত বা বেলেগ ডিপাৰ্টমেণ্টত পাইছে, অকল GT PGT বুলি কথা নহয়, কোনোবাই DMEত পাব পাৰে, নন টেকনিকেল আৰু টেকনিকেল যি দিলে মেডিকেল বিভাগৰ, কোনোবা আছাম পুলিচত পাব পাৰে। গতিকে তেখেতসকলে অকণমান সময় উলিয়াই, কাৰণ এটা আনন্দৰ পৰিৱেশ হৈ থাকে যিহেতু নতুনকৈ এপইণ্টমেণ্ট পাইছে, কিন্তু তথাপি যদি তেখেতসকলে নটিচখন পাইছে বা মোৰ ভিডিঅ'টো চাইছে, তেখেতসকলে অকণমান সময় উলিয়াই যে তেখেতসকলৰ যেন এই যিটো মানে নাম, সেই নামটো যাতে কৰ্তন কৰাৰ কাৰণে এটা ৰিকুৱেষ্ট পঠায়, যাতে নেক্সট কোনোবা এজনে সেই সুযোগটো লাভ কৰে, কোনোবা এজনৰ যাতে জীৱনৰ এটা মানে কি এটা সুযোগ এটা লাভ কৰে, মানে কোনোবা এটা পৰিয়ালৰ মুখত যাতে এটা হাঁহি বিৰিঙে, ঠিক তেনেকুৱা ধৰণৰ কথা। কাৰণ যিহেতু মানুহ সকলোৱে এটা ভৱিষ্যতৰ কথা ভাবিয়েই বিভিন্ন আশা আকাংক্ষা লৈ চাকৰিটো এপ্লাই কৰে। এইখিনিয়ে হ'ল কথা। জাষ্ট ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এইখন হয়তো আপোনালোক যিসকল ছ'চিয়েল মিডিয়াত এক্টিভ থাকে সকলোৱে পাই গৈছে নটিচখন, তথাপি ভাবিলোঁ মই আপোনালোকক ভিডিঅ'ৰ সৈতে শ্বেয়াৰ কৰোঁ, যাতে কিছু হ'লেও যিসকলে গম পোৱা নাই তেখেতসকলে যাতে গম পায় আৰু নিজৰ নামটো যাতে কৰ্তন কৰে। ধন্যবাদ।